কি এক করুণ দৃশ্য। মৃতদেহটো চাই আহিলে মৰ্গৰ ভিতৰত গৈ যেতিয়া চাই আহিছে আৰু চোৱাৰ পাছতে তেওঁলোকে প্ৰায় নিশ্চিত হৈ পৰিছে যে সেই যিটো সন্তান আচলতে সেই যিটো মৃতদেহ উদ্ধাৰ হৈছে সেই মৃতদেহটো আচলতে তেওঁলোকৰে আচলতে পানীত উটি যোৱা যিটো সন্তান সেই সন্তান বুলি তেওঁলোকে ইতিমধ্যে নিশ্চিত হৈছে আৰু যাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে মৰ্গৰ ভিতৰৰ পৰা আচলতে এক শোকাকুল পৰিৱেশ ক্ৰন্দনত ভাগি। সন্তান হেৰুৱাৰ বেদনা কিমান যে কঠোৰ। অৱশেষত আহিল সেই অপ্ৰত্যাশিত খবৰটো। উদ্ধাৰ হ'ল গুৱাহাটীৰ নলাত পৰা শিশুটিৰ মৃতদেহ। কি বুলি সান্তনা দিব মাতৃগৰাকীক, যেন মূৰৰ ওপৰত ভাগি পৰিল সৰগ। বহু বিচাৰ খোচাৰৰ অন্তত দেওবাৰে পুৱা উদ্ধাৰ হ'ল অবিনাশ চৰকাৰৰ নিথৰ দেহ। গুৱাহাটীৰ জ্যোতিনগৰত কৃত্ৰিম বানত উটি গৈছিল এই 8 বছৰীয়া শিশুটি। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতে নলাত উটি গৈছিল শিশুটি। স্কুটাৰৰ পৰা নলাত পৰি পানীৰ সোঁতত উটি গৈছিল 8 বছৰীয়া শিশুটি। শুকুৰবাৰ আৰু শনিবাৰৰ দিনটোত শিশুটিক উদ্ধাৰ কৰিবলৈ SDRFে নিৰন্তৰ অভিযান চলায় আৰু আজি পুৱা আহিল এই অপ্ৰত্যাশিত খবৰটো। নিউজ ডেস্ক NZ নিউজ।